ফেসবুকত যেতিয়া লং ভিডিও আপলোড কৰে তেতিয়া থাম্বনেল কেনেকৈ লগাব পাৰি ইয়াৰ আগতে মই এটা ভিডিও দিছিলো তাত কৈছিলো যে ৰিলস ভিডিওত কেনেকৈ থাম্বনেল লগাব পাৰি আৰু এতিয়া হৈছে লং ভিডিওত কেনেকৈ আপোনালোকে থাম্বনেল লগাব আৰু অলপ দিনৰ আগত এটা ভিডিও মই দিছিলো সেই ভিডিওটোত আছিল থাম্বনেল কেনেকৈ বনাব পাৰি তেতিয়া বহুতে কৈছিল যে আমি থাম্বনেলখন বনাব শিকিলো কিন্তু থাম্বনেল এখন কেনেকৈ লগাম ফেসবুকত আৰু আজি ভিডিওটো হৈছে ফেসবুকত থাম্বনেল আপোনালোকে কেনেকৈ লগাব পাৰিব যদি এটা ভিডিও আমি আপলোড কৰো সেই ভিডিওটোৰ মেইন ভিউজ আহাৰ কাৰণ হৈছে থাম্বনেল যদি থাম্বনেলখন ধুনিয়াকৈ আপোনালোকে বনাই লগাই দিয়ে তেতিয়া নুসুৱা মানুহ ক্লিক কৰি চাব মন যাব যে ইমান ধুনিয়া ওপৰত এইখন আছে ইয়াৰ ভিতৰত কি আছে যাৰ বাবে থাম্বনেল থাকিলে আপোনালোকৰ ভিডিওটো ভিউৱাৰ্ছ আহাও চান্স থাকে আৰু ফেসবুকে সেই ভিডিওটো অলপ আগলৈ পঠিয়াই দিয়ে তো আহক ফেসবুকত থাম্বনেল কেনেকৈ বনাব পাৰি ভিডিওটো সম্পূৰ্ণ চাও আৰু এনেকৈ এতিয়াৰে পৰা আপোনালোকেও ধুনিয়াকৈ থাম্বনেল বনাই ওপৰত লগাই দিব আৰু আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু যদি আপোনালোকৰ বাবে উপকাৰী বুলি ভাবে তেনেহলে এটা শেয়াৰ কৰি দিব যি সকলে নাজানে তেওঁলোকৰো যাতে হেল্প হয় প্ৰথমে আপোনালোকে ফেসবুকটো ওপেন কৰি তাত যেটো ভিডিও আপলোড কৰিব বিচাৰিছে আপলোড দি দিব আপলোড হোৱাৰ পিছত বেক হৈ আহি ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ইয়াত ফেসবুক বুলি সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ যেটো ফেসবুক একাউণ্ট হয় লগইন কৰি ল'ব ইয়াত মোৰ অলৰেডি লগইন হৈয়ে আছিল তাৰ পিছত আপোনালোকে ক্ৰোম ব্ৰাউজাৰত থ্ৰী ডটত যাই ডেস্কটপ সাইট কৰি ল'ব ইয়াৰ পৰা এটা বেক হৈ আহি তাৰ পিছত আপোনালোকে নিজৰ প্ৰফাইলত ক্লিক কৰি দিব আৰু যেটো ভিডিও ল'ব বিচাৰিছে থাম্বনেল লগাব বিচাৰিছে সেইটো ভিডিওত ওপৰত থ্ৰী ডটৰ ওপৰত ক্লিক কৰি দিব এতিয়া মই থ্ৰী ডটত ক্লিক কৰিলো তলত এডিট পোষ্ট বুলি আছে সেই এডিট পোষ্টত ক্লিক কৰাৰ পিছত দেখিছেনে ওপৰত ভিডিও অপচন বুলি লিখা আছে তাত মই ক্লিক কৰি দিলো তাত ক্লিক কৰাৰ পিছতে এতিয়া এনেদৰে আপোনালোকৰো ওলাই আহিব চেঞ্জ থাম্বনেলত আপোনালোকে যদি ভাবে ভিডিওটোৰ পৰা কিবা এটা ফটো তাত ধুনিয়াকৈ দি দিবৰ বাবে হেয়াও দিব পাৰিব নাইবা এক্সট্ৰাকে যদি বনাই থৰিছে ইয়াতে অপচন আছে আপলোড ফটো তাত ক্লিক কৰিলে আপোনালোকে নিজৰ গ্যালাৰীৰ পৰা ল'ব পাৰিব এতিয়া মই যেহেতু এক্সট্ৰাকে বনাই থোৱা নাই ভিডিওৰ পৰা যিকোনো এটা ক্লিপ লগাই দিম তো মই ইয়াৰ পৰা সাইডত ক্লিক কৰি দিছো তাৰ পিছত তলত সেভ বুলি অপচন আছে সেভ কৰি দিয়াৰ পিছত আপোনালোকৰ থাম্বনেল ৰেডি হৈ গল এতিয়া আকৌ সেভ মাৰি দিয়াৰ পিছত থাম্বনেলখন আপোনালোকে লগাই দিব পাৰিব ইয়াৰ পৰা এতিয়া মই বেক হৈ আহি আকৌ ফেসবুকটো ওপেন কৰিলো এতিয়া মই যেটো ভিডিওত মই থাম্বনেল লগাইছিলো বা চেঞ্জ কৰিছিলো সেই ভিডিওটো এতিয়া এইটো মই যেটো ভিডিওত থাম্বনেল লগাইছিলো সেই ভিডিওটো হৈছে এইটো তো আপোনালোকেও এনেদৰে ধুনিয়াকৈ এখন থাম্বনেল বনাই লগাব পাৰিব তেতিয়া ভিডিওবোৰত ভিউজও আহিব আৰু ফেসবুকে সেই ভিডিওটো ভাইৰেল কৰি দিয়াৰো চান্স আছে আশা কৰো আপোনালোকে ভালকৈ বুজি পাইছে যদি কিবা নাজানে মোক কমেন্ট বক্সত কমেন্ট কৰিব মই নিশ্চয় শিকাই দিম আজিলৈ ভিডিওটো ইমানে বাই বাই